এয়া আজি আকৌ আনিলোঁ কচুথুৰি বুটলি আনি মেলি এয়া কাটি ল'লোঁ। এতিয়া এইখিনিনো বাৰু কিহৰ লগত বনাওঁ আজি আকৌ চাই থাকক ভিডিঅ'টো আগলৈ সম্পূৰ্ণ অকণো নকটাকৈ। এয়া এইখিনি দেখিছেনে বাৰু, এয়া মই কি বস্তু এয়া উতলাই আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব হা, তেতিয়া গম পাব। এতিয়া এইখিনি উতলাই লওঁ ধুনীয়াকৈ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। এয়া এতিয়া মই আৰু এতিয়া বাঢ়িছে 11টা। এতিয়া আৰু আৰম্ভ কৰিছোঁ ব্লগটো। এইফালে এয়া উতলাই আছোঁ এয়া শুকান মাছ। এই শুকান মাছখিনি উতলাই বাৰু কিহৰ লগত বনাওঁ দেখাম আপোনালোকক, ভিডিঅ'টো চাব। এয়া মোৰ এইখিনি মাছখিনি অলপ গৰম পানী দিলোঁ, অলপ উতল এটা আহিলে। এতিয়া মই এইখিনি এৰুৱাই লওঁ। এয়া এনেকৈ কৰি আৰু এইডোখৰ এৰুৱাই লওঁ। এৰুৱাই লৈ তাৰপিছত আৰু বনাব লাগিব কিবা কিবি লগত। কি কি দিওঁ দেখাম বাৰু, চাই থাকিব। এয়া বজাৰৰ পৰা অনা এনেকুৱা ধৰণৰ শুকান মাছ আগতে বনোৱা নাই, আজিয়ে বনাইছোঁ আৰু প্ৰথম। কেনেকুৱা হয় নাজানো, আপোনালোকে কমেণ্টত জনাব। ঘৰত শুকোৱা মাছ বনাই পাইছোঁ বাৰু, এনেকৈ পুঠি, খলিহনা, গৰৈ, শিঙৰা এইবিলাক আৰু। এয়া এইফালে মই আদা, ৰচুন, পিঁয়াজ এয়া কাটি ল'লোঁ। এইফালে আলু কাটিছোঁ, আলু বেলেগ ভাজি দিম বাৰু। এতিয়া মই এয়া শুকান মাছখিনি বনাই লওঁ। এইফালে শুকান মাছ বনাবৰ কাৰণে কেৰাহীতে তেল দি ল'লোঁ। ইয়াৰ পিঁয়াজ কাটি থৈছিলোঁ দুটা, পিঁয়াজ দুটা দি দিওঁ আৰু তাৰপিছত অলপ দেৰিকৈ দিম আদা, ৰচুন। পিঁয়াজখিনি অলপ আৰু ৰঙচুৱাৰ পাছতে দি দিব লাগিব। ইয়াৰ শুকান মাছ যিখিনি পানীত উতলাই থৈছিলোঁ সেইখিনি দি দিম। ইয়াৰ এইফালে এইখিনি দি দিলোঁ আৰু এয়া শুকান মাছখিনি ইয়াতে আদা, ৰচুন দি দিলোঁ, সকলোখিনি মছলা দিছোঁ অলপ। আৰু ইয়াত দিব লাগিব ইয়াত কচু কাটি থৈছোঁ, কচু দিম। ইয়াত ফুৰি কচু আৰু দিব লাগিব বিলাহী। ফুৰি কচু এয়া মোৰ এইখিনি আৰু শুকান মাছৰ তৰকাৰী হৈ গ'ল। এয়া জলকীয়া দিলোঁ, আৰু জলকীয়া দিলে খাবলৈ ভাল লাগিব। এয়া জলকীয়া, বিলাহী সকলোখিনি দি দিলোঁ। এয়া এতিয়া আকৌ মাংস বনাবলৈ লৈছোঁ। কি মাংস বাৰু, চাই থাকক আগলৈ সম্পূৰ্ণ ভিডিঅ'টো নকটাকৈ অকণো। এতিয়া মাংসখিনি ধুনীয়াকৈ ধুই মেলি থৈছোঁ আৰু তাৰপাছত বনাই আছোঁ, দেখাই আছোঁ হা। এতিয়া বনাবলৈ লৈছোঁ আকৌ এয়া ব্ৰইলাৰ মাংসখিনি। এয়া পাৰ্টি এটা আছে, কি পাৰ্টি আছে ক'ম বাৰু পাছত। এতিয়া এইখিনি বনাই লওঁ। এয়া মাংসখিনি বনাবৰ কাৰণে মই আৰু আদা, ৰচুন, পিঁয়াজ সকলোখিনি তেলতে দি দিলোঁ। সেইখিনি নেদেখালোঁ বাৰু, এয়া দিয়াৰ পাছতহে দেখাইছোঁ আৰু। এতিয়া চাই থাকক আগলৈ। মাংসৰ কালাৰটো কেনেকুৱা হৈছে ক'ব হা আপোনালোকে কমেণ্টত। এইফালে মাংস এইখিনি আৰু এয়া সিজি আছে লাহে লাহে। এয়া বিলাহী দি দিলোঁ। বিলাহী দিলে অলপ কালাৰটো ভাল লাগিব বেছি। এতিয়া উতলি লওক আৰু ধুনীয়াকৈ সিজক, তাৰপিছত আৰু খাব লাগিব। এতিয়া আমাৰ খানা আৰু আমি খাইছোঁ এতিয়া ন। পাৰ্টি মানে কি আৰু আমাৰ মনোৰঞ্জন দত্ত ভাগৰ ছোৱালী এজনী আৰু তাকে আৰু আজি পাৰ্টি দিছে, তাকে খাইছোঁ আৰু। এয়া বাকী আগৰ সকলে খালে আৰু ছাৰসকলে, এতিয়া আমি খাইছোঁ ন। ভাল লাগিছে, বহুত ধুনীয়া বনাইছে। কোনোবাই খাইছে ব্ৰইলাৰ, কোনোবাই খাইছে ছাগলী, কোনোবাই খাইছে পনীৰ, দালি মন গৈছে, তাকে খাইছে। বহুত ধুনীয়াকৈ দিছে, সেইমতে আশীৰ্বাদ দিয়া হৈছে। ছোৱালী বাপেকক মাতি দিয়ক, দেখা এটা দিব দেউতাকক। আজি এজনে পাৰ্টি দিছে দেই, ছোৱালী দেউতাক হ'ল আৰু আমাক আজি পাৰ্টি খুৱাইছে। খাইছোঁ, আশীৰ্বাদ থাকিল দেই সোনকালে ডাঙৰ হ'বলৈ। বেংকলৈ আহিব দেউতাকৰ লগত। সেয়া খাই আছে ৰাইজসকলে। এইফালে নিৰামিষ ভোজি দেই, দামী খাইছে। এয়া খানা খাই বৈ উঠিব হ'ল আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিলোঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা এটা ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। অ'কে, বাই বাই।